হয়, আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা আজি আমি এখন এজাহাৰ দাখিল কৰিছোঁ বিহালী থানাত। আৰু এইখন আমি এজাহাৰ দাখিল কৰিব লগা হ'ল এটাই কাৰণ আছে ইয়াত। কাৰণটো হৈছে আপোনালোকে জানে যে গহপুৰৰ সেই চাওচন্দন বৰুৱাৰ যিটো এটা ভেদভাৱ এটা উপজিছিলে, আৰু সেই ভাৱটোক লৈ পেলাই বহুত শ্ৰীমন্ত শংকৰদেৱ সংঘক বহুতে আমাক তিৰস্কাৰ কৰিছিলে। আৰু সেইটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল সংঘ আহি আৰু তেওঁলোকৰ সভাপতি সম্পাদক মিলি এই যিটো ঘটনা ঘটিছিলে ইয়াক মহিমূৰ কৰি প্ৰায় এটা দিনৰ পিছত এইখিনি সমাধা হোৱাৰ পিছত এই নাটকখন যৌৱনিকা পৰিছিলে। আৰু এই নাটকখন যৌৱনিকা পৰাৰ পিছত আকৌ এটা দলে সেইদিনা নাজিৰাত একেবাৰে সোণাৰীত টাউনৰ মাজত কেইজনমান ব্যক্তিয়ে প্ৰায় 9জন ব্যক্তি তেওঁলোকে আকৌ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই প্ৰতিচিহ্নটো আৰু জয়গুৰু শংকৰক তেওঁলোকে অগ্নিদাহ কৰিলে। গতিকে আমি সেই বিষয়বস্তুটোক লৈহে আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি বিহালী আঞ্চলিক শাখাই সকলোৱে আহি আমি এখন এজাহাৰ দাখিল কৰিছোঁ। কাৰণ আমাৰ হিয়াৰ আমঠু আপোনালোকে জানে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই 7 বছৰ 6 মাহ কাল এই বিহালীতেই আছিলে, অতিবাহিত কৰিছিলে। গতিকে আমাৰ এখন হিয়া আছে, আমাৰ হিয়াই কান্দিছে, সেইজন গুৰুৰে প্ৰতিচিহ্নটো তেওঁলোকে দাহ কৰিলে। গতিকে আমাৰ বৰ দুখৰ বিষয়। গতিকে আমি এই নাটকখন সোনকালে যৌৱনিকা পেলোৱাৰ এটা চেষ্টা কৰি আছিলে, আৰু যৌৱনিকা পৰাৰ পিছত আকৌ এইটো নতুনকৈ এটা জন্ম দিলে তেওঁলোকে। কিয় জন্ম দিলে এই 9জনীয়া দলটোৱে? গতিকে আমি তেওঁলোকৰ ওপৰতহে এজাহাৰটো দাখিল কৰিছোঁ, আৰু তেওঁলোকক অতি সোনকালে আমি আমাৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি জনাইছোঁ অতি সোনকালে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে। তেওঁলোকে আকাশৰ তলত নহয়, আমি আকৌ কৈছোঁ তেওঁলোকে লাকাপৰ ভিতৰত থাকিব লাগে। গতিকে তেনেকুৱা ব্যক্তি যদি আকাশৰ তলত থাকে তেতিয়াহ'লে আহি থকা প্ৰজন্ম হয়তো অকণমান আগত আমাৰ বাপজনে কৈছিলে যে জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, কনিষ্ঠজনে ভাবে সেয়াই আমাৰ ধৰ্ম। গতিকে এই কাম আকৌ হ'ব, গতিকে এই কাম আকৌ কৰিব। গতিকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে 27টা জনজাতি মিলাই এটা জাতি হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসমীয়া জাতি। গতিকে আমি সকলোৱে আকৌ পুনৰ এই অনুষ্ঠানবিলাক প্ৰতিষ্ঠানবিলাক আগৰ নিচিনাকৈ আকৌ হ'ব লাগে, আৰু তেওঁলোককো আমি আদৰি ল'ব লাগে। আৰু তেওঁলোককো কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰীতি নীতি আদৰ্শক আঁকোৱালি লওক, আৰু প্ৰভু ভগৱন্তক এক ঈশ্বৰক চিন্তা কৰি আমি পবিত্ৰ হৈ আমি মুক্তিৰ যাত্ৰা কৰোঁ, তাৰেই কামনা কৰিছোঁ আমি। কৃষ্ণ।